গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাই যেহেতু তনু চাহিক গ্ৰেপ্তাৰ কৰক আৰু শংকৰজ্যোতি বৰুৱাক সোনকালে মুকলি কৰি দিয়ক বুলি যি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আজি দুলীয়াজান বন্ধৰ ঘোষণা কৰিছিল তাৰ পাছতো কিন্তু কালিৰ দিনটো দেখা গৈছিল সামাজিক মাধ্যম যোগে শৃংখল চলিহাই এটা ফেচবুক পোষ্ট দিছিল য'ত উল্লেখ কৰিছিল যে দুলীয়াজান থানাৰ ওচি হোৱাটছএপ যোগে শৃংখল চলিহাক ভাবুকি দিছিল আৰু সেই ভাবুকি দিয়াৰ পাছতে সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিছিল শৃংখল চলিহাই নিজে ৰাজহুৱা কৰিছিল যে দুলীয়াজান থানাৰ যি ওচিয়ে হোৱাটছএপ যোগে শৃংখল চলিহাক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল আৰু সামাজিক মাধ্যম যোগে শৃংখল চলিহাই সেই কথা নিজে প্ৰকাশ কৰিছিল আৰু সকলোকে প্ৰতিবাদ অব্যাহত ৰখাৰ আহ্বান জনাইছিল শৃংখল চলিহাই যাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্ততে আচলতে গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা যেহেতু কালিৰ দিনটোত সামাজিক মাধ্যম যোগে শৃংখল চলিহাই দিছিল যে এটা পোষ্ট কৰিছিল য'ত লিখা আছিল যে দুলীয়াজান থানাৰ ওচিয়ে মোক হোৱাটছএপৰ জৰিয়তে যি ভাবুকি দিছে তাৰ বাবে হয়তো মোক গ্ৰেপ্তাৰ কৰিব পাৰে সকলোলৈ মোৰ আহ্বান মোক গ্ৰেপ্তাৰ কৰি জেলত ভৰালেও আন্দোলন কোনো কাৰণতে স্তব্ধ হ'ব নালাগিব এনেদৰে দুলীয়াজান থানাৰ ওচিয়ে যি ভাবুকি দিছিল হোৱাটছএপৰ জৰিয়তে যি ভাবুকি দিছিল সেই সন্দৰ্ভত যেহেতু শৃংখল চলিহাই কালি ৰাজহুৱা কৰিছিল কিন্তু তাৰ পাছতো প্ৰতিবাদ যাতে কোনো কাৰণতে নৰখে তাৰ বাবে আহ্বান জনাইছিল শৃংখল চলিহাই আৰু এনেদৰে আজি যেহেতু দুলীয়াজানত বন্ধৰো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ উল্লেখ কৰিব লাগিব আমি কিছু দৃশ্যাংশ দেখুৱাই আছো শেহতীয়া দৃশ্যাংশ দেখুৱাই আছো প্ৰাক্তন ছাত্ৰ নেতা যেটো শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তি কৰাৰ দাবী আৰু তনু চাহিক গ্ৰেপ্তাৰ কৰাৰ দাবী যি আন্দোলন সেই আন্দোলন বৰ্তমানে অব্যাহত আছে আৰু যে দুলীয়াজান থানাৰ ওচিয়ে যি ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল সেই আচলতে অভিযোগ আৰক্ষীয়ে দিয়া সেই জাননী প্ৰেম পত্ৰ বুলিহে ভাবিছো বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শৃংখল চলিহাই গতিকে আৰক্ষীয়ে যিকোনো সময়তে আচলতে গ্ৰেপ্তাৰ কৰিব পাৰে শৃংখল চলিহাক এনেদৰে শৃংখল চলিহাই নিজে সামাজিক মাধ্যম যোগে সেই কথা উল্লেখ কৰিছে যেহেতু দুলীয়াজানৰ বিএন সিং পেট্ৰল পাম্পত যি ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতেই শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই যি থানালৈ লৈ যোৱা হৈছিল তাৰ বিৰুদ্ধে যিহেতু বিভিন্নজনে প্ৰতিক্ৰিয়া কৰিছিল মন্তব্য কৰিছিল প্ৰতিবাদ কৰিছিল তাৰ সমান্তৰালকৈ তনু চাহি যিগৰাকী মহিলাই আচলতে অসমীয়া জাতিক লৈ বিৰূপ মন্তব্য কৰিছিল সেই তনু চাহি গ্ৰেপ্তাৰ কৰাৰ দাবীটো আন্দোলন অব্যাহত আছে আৰু যাৰ বাবে শিৱসাগৰত এনেধৰণৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত খানাৰ যেহেতু শৃংখল চলিহাই বীৰ লাচিত খানাৰ এটা শৃংখল চলিহাই আন্দোলন অব্যাহত থাকিব বুলি দাবী মানি নোলোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছিল আৰু তাৰ পাছতে যেহেতু দুলীয়াজান থানাৰ ওচিয়ে হোৱাটছএপ যোগে শৃংখল চলিহাক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল আৰু সামাজিক মাধ্যম যোগে শৃংখল চলিহাই সেই কথা উল্লেখ কৰিছিল যি সামাজিক মাধ্যমত পোষ্ট কৰিছিল শৃংখল চলিহাই য'ত লিখা আছিল যে দুলীয়াজান থানাৰ ওচিয়ে মোক হোৱাটছএপৰ জৰিয়তে যি ভাবুকি দিছে তাৰ বাবে হয়তো মোক গ্ৰেপ্তাৰ কৰিব পাৰে মই দুলীয়াজান থানাৰ সেই ওচিৰ সেই ভাবুকি আচলতে প্ৰেম পত্ৰ বুলিহে ভাবো সকলোলৈকে মোৰ আহ্বান যে মোক গ্ৰেপ্তাৰ কৰি জেলত ভৰালেও আন্দোলন কোনো কাৰণতে স্তব্ধ হ'ব নালাগিব আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখা গৈছে এনেদৰে প্ৰতিবাদ অব্যাহত আছে আমি এমবিএনছৰ জৰিয়তে শেহতীয়া কিছু দৃশ্যাংশ দেখুৱাইছো মোৰ এখন প্ৰেম পত্ৰ পঠিয়াইছিলে সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছো আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলীয়াজান গৈ আছো খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰাৰ পুৰা সম্ভাৱনা আছে মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেইকাৰণে অসমবাসী দুলীয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছো আজি দুলীয়াজান স্তব্ধ হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব ফ্ৰী ভাত খোৱাজনীক তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি হৰ গগৈ মই ওলাই আহিছো মাক কৈ আহিছো ৩-৪ মান আহিব পাৰো জেলত থাকিব পাৰো আৰু এটা কথা স্পষ্ট বীৰ লাচিত খানাৰ সৈনিক আৰু শৃংখল চলিহাই ঘাঁহ নেখায় সেইটো কথা মনত ৰাখিব লাগিব আৰু অনাগত দিনত খিলন দিয়াৰ আধিপত্য থকা অসম হ'ব খিলন দিয়াৰ আধিপত্য থকা অসম হ'ব মূৰ তল কৰি ইয়াত জীয়াই নাথাকো পুনৰ কৈছো হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত খানাৰ সৈনিকৰ নিয়ম নহয় আৰু নিয়ম নহয় এতিয়া আমি দুলীয়াজানলৈ মুভ কৰিম আমি আগবাঢ়িম আৰু খিলঞ্জীয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছো অনাগত দিনত এখন ঐক্যবদ্ধ প্ৰতিবাদ হ'ব ধন্যবাদ জয় অসম থানাৰ এই সংগ্ৰাম জাতিৰ সংগ্ৰাম এই সংগ্ৰাম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত থকা এখন অসম বনোৱাৰ সংগ্ৰাম এই সংগ্ৰাম ধৰ্মৰ ঊৰ্ধত এই সংগ্ৰাম জাতিৰ পক্ষত আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব
আৰু মই জানো যে মোক আজি পুলিচে গ্ৰেপ্তাৰ কৰিব। তোমাক পিছা কৰি থকা আমি দেখিছো। মোৰ পিছে পিছে আছে পুলিচ সভাই ন, মই দেখা নাই। কৰিব। কালি দুলীয়াজান থানাৰ OC এখন প্ৰেম পত্ৰ পঠিয়াইছে। ভয় খুৱাব বিচাৰিছে নি বাৰু? মোৰ দেউতাই 127 বাৰ জেললৈ গৈছে, মই 6 বাৰ জেললৈ গৈছো। আৰু আমাক ভয় খুৱাই কিবা লাভ আছে নি? জাতীয়তাবাদ আমাৰ তেজে তেজে আছে। বীৰ লাচিত থানাৰ প্ৰত্যেক সৈনিকৰ গাত জাতীয়তাবাদ আছে। আৰু বাঘ আৰু বীৰ লাচিত থানাৰ কোনো সৈনিকে ঘাঁহ নাখায়, এইটো কথা অসম পুলিচে জানি থব। মাৰিব পাৰিব আপোনালোকে, আমাক গুলিয়াব পাৰিব, তাতকে বেছি একো কৰিব নোৱাৰে। আৰু মই আজি ধন্যবাদ জনাইছো দেই, দুলীয়াজানবাসী ৰাইজক ধন্যবাদ জনাইছো। স্বতঃস্ফূৰ্ত বন্ধ, স্তব্ধ দুলীয়াজান। এইটো খিলঞ্জীয়া মানুহৰ ঐক্যতাৰ জয়, দেশ আৰু জাতিৰ জয়। আৰু খিলঞ্জীয়া মানুহে ইয়াত দপদপাই থাকিব, তাৰ বাদে বেলেগ কথা। পুলিচৰ গাড়ী এখন আহি আছে পাৰে নে পিছে পিছে? সেই নটিচখন মই প্ৰেম পত্ৰ বুলিয়ে ধৰিছো, মই পঢ়াই নাই। এনেকুৱা নটিচ ঢেৰ আহিলে মোলৈ, এনেকুৱা নটিচ মোলৈ ঢেৰ আহিলে। মই এইবিলাক নটিচক শৃংখল চলীয়া কেয়াৰ নকৰে। আৰু প্ৰয়োজনত জেল মাৰ্ক কৰি আছো, 3 মাহমান ঘৰলৈ নাহিব পাৰো, কৈ থৈ আহিছো ঘৰত। ইমান আৰু কথা ভাবিবলৈ কি আছে? যি হয় দেখা যাব। যুদ্ধ আৰু প্ৰতিবাদ কিমান পৰ্যায়লৈকে ভাবিব, মই সেইটো কথা কৈ দিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।